কাইলৈ ৰবিবাৰ মাঘী পূৰ্ণিমা। এই মাঘী পূৰ্ণিমাৰ দিনাৰ পৰাই ৫টা ৰাশিৰ জীৱনত আহিব অপাৰ ধন সম্পত্তি। এই পবিত্ৰ তিথি কেৱল এক জ্যোতিষীয় ঘটনা নহয়, ই হৈছে বিশ্বাস, পুণ্য আৰু সৌভাগ্যৰ এক বিশেষ মিলন। মাঘ মাহক শাস্ত্ৰত পুণ্য মাহ বুলি গণ্য কৰা হয় আৰু এই মাহৰ পূৰ্ণিমা তিথি সৰ্বাধিক ফলপ্ৰদ বুলি কোৱা হৈছে। এইদিনা দেৱ দেৱীসকলৰ কৃপা সাধাৰণ দিনতকৈ অধিক সহজে লাভ হয়। প্ৰিয় দৰ্শক, যদি আপোনাৰ চাকৰি, ব্যৱসায়, পঢ়া শুনা, টকা পইচা নাইবা বিবাহলৈ কিবা সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নাম্বাৰত আমাক যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় মা লক্ষ্মী। এতিয়া আহক ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। শাস্ত্ৰমতে মাঘী পূৰ্ণিমাৰ দিনা দেৱী লক্ষ্মী বিশেষভাৱে প্ৰসন্ন হয়। যিসকল লোকে শুদ্ধ মন, ধৈৰ্য আৰু বিশ্বাসেৰে এই দিনটো পালন কৰে, তেওঁলোকৰ জীৱনত দীৰ্ঘদিন ধৰি জমা হৈ থকা দুখ, দাৰিদ্ৰ্য আৰু বাধা লাহে লাহে অপসাৰিত হ'বলৈ আৰম্ভ কৰে। বহু সময়ত মানুহে নাজানে ভাগ্য কেতিয়া ঘূৰে, কিন্তু এই পূৰ্ণিমাই ভাগ্য ঘূৰাব পৰা শক্তি নিজৰ ভিতৰত লৈ আহে। জীৱনৰ পথত বহুত লোকে অবিৰাম পৰিশ্ৰম কৰিও ফল নাপায়। চেষ্টা আছে, ইচ্ছা আছে, কিন্তু সৌভাগ্য যেন সদায় আঁতৰি থাকে। ঠিক সেই মুহূৰ্তত মাঘী পূৰ্ণিমা এক আশীৰ্বাদ স্বৰূপ হৈ আহে। এই পবিত্ৰ ৰাতিত কৰা সৰু প্ৰাৰ্থনাই বহুগুণ ফল দিয়ে আৰু দেৱী লক্ষ্মীৰ কৃপাই মানুহৰ জীৱনত নতুন দিশ মুকলি কৰে। বিশ্বাস কৰা হয় যে এইদিনা দেৱী লক্ষ্মী ঘৰলৈ শান্তি, ধন আৰু সমৃদ্ধি লৈ আহে। কিন্তু এই কৃপা সকলোৰে বাবে একে নহয়। জ্যোতিষ মতে কিছুমান বিশেষ ৰাশি আছে যাৰ ওপৰত এই পূৰ্ণিমাৰ প্ৰভাৱ অতি শক্তিশালী হয়। সেই ৰাশিসমূহৰ লোকসকলৰ কপালত এইদিনা শুভ পৰিৱৰ্তনৰ ৰেখা স্পষ্ট হৈ উঠে। যিসকল লোকে দীৰ্ঘদিন ধৰি আৰ্থিক সংকট, ঋণ বা মানসিক অশান্তিত ভুগি আছে, তেওঁলোকৰ বাবে এই পূৰ্ণিমা আশাৰ নতুন পোহৰ লৈ আহিব পাৰে। যেন বন্ধ হৈ থকা দুৱাৰ হঠাৎ মুকলি হয়, তেনেদৰে ভাগ্যৰ পথো এই পূৰ্ণিমাত লাহে লাহে মুকলি হ'ব পাৰে। এই মাঘী পূৰ্ণিমা কেৱল এটা তিথি নহয়, ই হৈছে এক সংকেত। সংকেত ধৈৰ্য ৰাখিবলৈ, সংকেত বিশ্বাস নেহেৰুৱাবলৈ আৰু সংকেত মা লক্ষ্মীৰ কৃপা এতিয়া ওচৰলৈ আহি আছে। এই পবিত্ৰ তিথিত মা লক্ষ্মীৰ আশীৰ্বাদে কিছুমান ৰাশিৰ কপাল ফুলাই দিব, ধন, সৌভাগ্য আৰু জীৱনৰ নতুন আৰম্ভণিৰ দিশে। মাঘী পূৰ্ণিমা কেৱল পূৰ্ণচন্দ্ৰৰ তিথি নহয়, ই হৈছে আধ্যাত্মিক শক্তিৰ এক পবিত্ৰ মিলনক্ষণ। শাস্ত্ৰত কোৱা হৈছে এই তিথিত প্ৰকৃতি, দেৱতা আৰু মানৱৰ শক্তি একে কম্পনত প্ৰবাহিত হয়। এই সমন্বয়ে মানুহৰ জীৱনত অদৃশ্য পৰিৱৰ্তন সৃষ্টি কৰে। এইদিনা কৰা প্ৰাৰ্থনা কেৱল শব্দ নহয়, ই শক্তি হয়। এইদিনা জ্বলাই দিয়া চাকি কেৱল পোহৰ নহয়, ই আশীৰ্বাদ হয়। এইদিনা কৰা দান কেৱল দান নহয়, ই ভাগ্যৰ পথ মুকলি কৰা চাবি হয়। বিশেষকৈ দেৱী লক্ষ্মী এই তিথিত সহজে সন্তুষ্ট হয় বুলি বিশ্বাস কৰা হয়। যিসকল লোকে শুদ্ধ মন, অহংকাৰ শূন্য হৃদয় আৰু বিশ্বাসেৰে তেওঁৰ নাম স্মৰণ কৰে, তেওঁলোকৰ জীৱনত দীৰ্ঘদিন ধৰি গোপনে গঢ় লৈ থকা বাধাবোৰ ধীৰে ধীৰে গলি যাবলৈ আৰম্ভ কৰে। মানুহে বহুত সময়ত ভাবে মোৰ ভাগ্য কেতিয়া ঘূৰিব, কিন্তু শাস্ত্ৰৰ মতে ভাগ্য তৎক্ষণাত ঘূৰি নাহে, ই লাহে লাহে ৰূপ সলায়। মাঘী পূৰ্ণিমা হৈছে সেই ধীৰ পৰিৱৰ্তনৰ আৰম্ভণি। এই পবিত্ৰ তিথিত বহু লোকৰ জীৱনত অদৃশ্যভাৱে শুভ সংকেত আৰম্ভ হয়। কোনোবাই হঠাৎ সুযোগ পায়, কোনোবাই সহায়কাৰী মানুহ লগ পায়, কোনোবাই বহুদিনৰ পৰা ফচি থকা কামত আগবাঢ়িবলৈ সক্ষম হয়। এইবোৰ কেৱল সংযোগ নহয়, এইবোৰ হৈছে দেৱী লক্ষ্মীৰ কৃপাৰ সূক্ষ্ম প্ৰকাশ। বিশেষকৈ আৰ্থিক ক্ষেত্ৰত এই পূৰ্ণিমাৰ প্ৰভাৱ গভীৰ। যি ঠাইত টকা ফচি আছিল সেই ঠাইত গতি আহে। যি ঘৰত অভাৱ আছিল সেই ঘৰত লাহে লাহে স্থিৰতা আহে। যি মনত ভয় আছিল সেই মনত বিশ্বাস জন্মে। জ্যোতিষমতে সকলো ৰাশিৰ ওপৰত এই পূৰ্ণিমাৰ প্ৰভাৱ সমান নহয়। কিছুমান ৰাশিৰ ওপৰত এই তিথিৰ শক্তি অধিক গভীৰভাৱে কাৰ্য কৰে। এই ৰাশিসমূহৰ লোকসকলৰ জীৱনত এই সময়ছোৱাত ভাগ্যৰ দিশ সলনি হ'ব পাৰে, পথ সলনি হ'ব পাৰে আৰু জীৱনৰ গতি সলনি হ'ব পাৰে। এই মাঘী পূৰ্ণিমাই সেই সংকেত লৈ আহিছে যে সময় সলনি হৈছে, যে পৰিস্থিতি সলনি হৈছে আৰু ভাগ্যৰ ৰেখাও সলনি হ'বলৈ আৰম্ভ কৰিছে।
এই পবিত্ৰ তিথিৰ আশীৰ্বাদে কিছুমান ৰাশিৰ জীৱনত মা লক্ষ্মীৰ কৃপা লাহে লাহে অৱতৰণ কৰিব, শান্তি, সমৃদ্ধি আৰু সৌভাগ্যৰ ৰূপত। এতিয়া মাঘী পূৰ্ণিমাৰ দিনাৰ পৰা ভাগ্যৰ পথ মুকলি হোৱা ৰাশিকেইটাৰ বিষয়ে জানি লওঁ আহক। মাঘী পূৰ্ণিমাৰ পবিত্ৰ তিথিত যি ৰাশিৰ ওপৰত দেৱী লক্ষ্মীৰ কৃপা সৰ্বাধিকভাৱে প্ৰবাহিত হ'ব, সেই ৰাশিসমূহৰ ভিতৰত প্ৰথম ৰাশিটো হৈছে বৃষ ৰাশি। জ্যোতিষমতে বৃষ ৰাশি ধন, স্থিৰতা আৰু ভৌতিক সুখৰ সৈতে গভীৰভাৱে সম্পৰ্কিত। সেয়েহে এই পূৰ্ণিমাৰ প্ৰভাৱ এই ৰাশিৰ লোকসকলৰ জীৱনত বিশেষ ৰূপত প্ৰকাশ পাব। বৃষ ৰাশিৰ বহু লোকে দীৰ্ঘদিন ধৰি আৰ্থিক অস্থিৰতা বা অনিশ্চয়তাৰ মাজেৰে গৈ আছে। চেষ্টা আছে, পৰিশ্ৰম আছে, কিন্তু ফল যেন পলমকৈ আহিছে। এই মাঘী পূৰ্ণিমাই সেই স্থবিৰতা ভাঙি দিব পাৰে। যি ঠাইত টকাৰ গতি বন্ধ হৈ আছিল, সেই ঠাইত লাহে লাহে প্ৰৱাহ আৰম্ভ হ'ব। বিশেষকৈ বন্ধ হৈ থকা ধন, পুৰণা পাওনা অথবা বহুদিনৰ পৰা আশা কৰি থকা লাভ এই সময়ছোৱাত পুনৰ সজীৱ হৈ উঠিব পাৰে। কিছুমান বৃষ ৰাশিৰ লোকৰ বাবে এই সময়ছোৱা হঠাৎ সুযোগ বা শুভ সংবাদ লৈ আহিব পাৰে, যাৰ দ্বাৰা আৰ্থিক চাপ কমিবলৈ আৰম্ভ কৰিব। এই পূৰ্ণিমাই বৃষ ৰাশিৰ লোকসকলৰ মনতো এক নতুন দৃঢ়তা আনিব। আগতে যি ভয় আছিল, এইটো হ'বনে নহ'ব, সেই ভয় লাহে লাহে বিশ্বাসলৈ পৰিণত হ'ব। দেৱী লক্ষ্মীৰ কৃপাই তেওঁলোকক ধৈৰ্য, স্থিৰতা আৰু সঠিক সিদ্ধান্ত ল'ব পৰা শক্তি দিব। ঘৰুৱা ক্ষেত্ৰতো এই সময়ছোৱাত শুভ পৰিৱৰ্তন দেখা যাব পাৰে। ঘৰৰ ভিতৰত শান্তি বৃদ্ধি পাব আৰু পাৰিবাৰিক সদস্যসকলৰ মাজত বুজাবুজি মজবুত হ'ব। ধন কেৱল টকাৰ ওপৰত নহয়, ই শান্তি আৰু স্থিৰতাৰ ওপৰতো জীৱনলৈ আহিব। এই মাঘী পূৰ্ণিমা বৃষ ৰাশিৰ বাবে এক স্পষ্ট সংকেত। পুৰণা দুখ লাহে লাহে বিদায় ল'ব, অভাৱৰ ঠাইত স্থিৰতা আহিব আৰু দেৱী লক্ষ্মীৰ কৃপাই জীৱনৰ পথক নতুন দিশ দেখুৱাব। এই পবিত্ৰ তিথিৰ আশীৰ্বাদে বৃষ ৰাশিৰ লোকসকলৰ কপালত ধন, শান্তি আৰু সমৃদ্ধিৰ ৰেখা স্পষ্ট হৈ উঠিব। মাঘী পূৰ্ণিমাৰ পবিত্ৰ তিথিত দেৱী লক্ষ্মীৰ কৃপা যিসকল ৰাশিৰ ওপৰত শক্তিশালীভাৱে পৰিবলৈ গৈ আছে, সেইসকলৰ ভিতৰত সিংহ ৰাশি অন্যতম। জ্যোতিষমতে সিংহ ৰাশিৰ নেতৃত্ব, আত্মবিশ্বাস আৰু সন্মানৰ প্ৰতীক। এই পূৰ্ণিমাই এই ৰাশিৰ লোকসকলৰ জীৱনত পুনৰ আত্মগৌৰৱ আৰু সৌভাগ্য জাগ্ৰত কৰিব। সিংহ ৰাশিৰ বহু লোকেই দীৰ্ঘদিন ধৰি নিজৰ যোগ্যতা স্বত্বেও প্ৰাপ্য সন্মান বা সুযোগ নাপাই মনত দুখ পুহি ৰাখিছে। কেতিয়াবা নিজৰ শক্তি থকাৰ পাছতো পৰিস্থিতিয়ে আগবাঢ়িবলৈ নিদিয়ে। এই মাঘী পূৰ্ণিমাই সেই বাধাবোৰ লাহে লাহে আঁতৰাই দিব পাৰে আৰু ভাগ্যৰ দিশ সলনি কৰিব পাৰে। এই সময়ছোৱাত সিংহ ৰাশিৰ লোকসকলে হঠাৎ এনে সুযোগ লাভ কৰিব পাৰে, যি তেওঁলোকৰ জীৱনৰ গতি সলনি কৰিব। কৰ্মক্ষেত্ৰত উচ্চপদস্থ ব্যক্তি অথবা প্ৰভাৱশালী মানুহৰ সহায় লাভ হ'ব পাৰে। আগতে যি কামত অৱহেলা বা উপেক্ষা হৈছিল, সেই একে কামেই এতিয়া সন্মান আৰু স্বীকৃতি লৈ আহিব। আৰ্থিক দিশতো এই পূৰ্ণিমাৰ প্ৰভাৱ স্পষ্ট হ'ব। ধন আহৰণৰ নতুন পথ মুকলি হ'ব পাৰে অথবা দীৰ্ঘদিন ধৰি স্থগিত হৈ থকা কাম পুনৰ গতি লাভ কৰিব পাৰে। কিছুমান সিংহ ৰাশিৰ লোকৰ বাবে এই সময়ছোৱা পদোন্নতি, দায়িত্ব বৃদ্ধি অথবা লাভজনক সিদ্ধান্তৰ সূচনা হ'ব পাৰে। মানসিকভাৱে এই পূৰ্ণিমাই সিংহ ৰাশিৰ লোকসকলক শক্তিশালী কৰি তুলিব। আত্মবিশ্বাস যি কেতিয়াবা দুৰ্বল হৈ পৰিছিল, সেই আত্মবিশ্বাস পুনৰ জাগ্ৰত হ'ব। ভয়ৰ ঠাইত দৃঢ়তা আহিব আৰু সন্দেহৰ ঠাইত বিশ্বাস জন্মিব। দেৱী লক্ষ্মীৰ কৃপাই তেওঁলোকক নিজৰ পথ নিজে চিনাক্ত কৰাৰ সাহস দিব। এই মাঘী পূৰ্ণিমা সিংহ ৰাশিৰ বাবে এক গুৰুত্বপূৰ্ণ সংকেত। নিজৰ শক্তিক তুচ্ছ নাভাবিবলৈ, নিজৰ যোগ্যতাক লুকুৱাই নাৰাখিবলৈ, কাৰণ এতিয়া সময় সলনি হৈছে। এই পবিত্ৰ তিথিৰ আশীৰ্বাদে সিংহ ৰাশিৰ লোকসকলৰ জীৱনত সন্মান, সমৃদ্ধি আৰু সৌভাগ্য নতুন ৰূপত প্ৰৱেশ কৰিব। মাঘী পূৰ্ণিমাৰ পবিত্ৰ তিথিত যিসকল ৰাশিৰ ওপৰত দেৱী লক্ষ্মীৰ কৃপা গভীৰভাৱে পৰিবলৈ গৈ আছে, কৰ্কট ৰাশি সেই তালিকাৰ এক গুৰুত্বপূৰ্ণ অংশ। জ্যোতিষমতে কৰ্কট ৰাশি অনুভৱ, ঘৰ-সংসাৰ আৰু মানসিক জগতৰ সৈতে অতি ঘনিষ্ঠভাৱে জড়িত। এই পূৰ্ণিমাই এই ৰাশিৰ লোকসকলৰ জীৱনত ভিতৰৰ পৰা পৰিৱৰ্তন আনিব। কৰ্কট ৰাশিৰ বহু লোকে দীৰ্ঘদিন ধৰি বাহ্যিক দুখতকৈ অধিক ভিতৰুৱা দুখ লৈ জীয়াই আছে। বাহিৰত সকলোবোৰ ঠিকে দেখুৱালেও মনৰ ভিতৰত চিন্তা, ভয় আৰু অনিশ্চয়তাৰ ভাৰ জমা হৈ আছে।
এই মাঘী পূৰ্ণিমাই সেই ভিতৰুৱা অশান্তি লাহে লাহে হ্ৰাস কৰিব আৰু মনত শান্তিৰ সঁচা অনুভৱ জাগ্ৰত কৰিব। এই সময়ছোৱাত কৰ্কট ৰাশিৰ লোকসকলৰ জীৱনত পাৰিবাৰিক ক্ষেত্ৰত শুভ পৰিৱৰ্তন দেখা যাব পাৰে। বহুদিন ধৰি চলি থকা ভুল বুজাবুজি, মনোমালিন্য বা অশান্তি লাহে লাহে দূৰ হ'ব। ঘৰৰ পৰিৱেশ শান্ত আৰু সহায়কাৰী হৈ উঠিব, যিয়ে মানসিকভাৱে তেওঁলোকক মজবুত কৰিব। আৰ্থিক দিশতো এই পূৰ্ণিমাৰ প্ৰভাৱ লাহে লাহে প্ৰকাশ পাব। হঠাৎ ধন লাভ নহ'লেও টকাৰ ক্ষেত্ৰত স্থিৰতা আহিবলৈ আৰম্ভ কৰিব। যি ঠাইত আগতে ভয় আছিল সেই ঠাইত নিয়ন্ত্ৰণ আহিব, ব্যয় কমিব আৰু সঞ্চয়ৰ পথ স্পষ্ট হ'ব। এই পূৰ্ণিমাই কৰ্কট ৰাশিৰ লোকসকলক এটা গুৰুত্বপূৰ্ণ শিক্ষা দিয়ে, নিজৰ মনক অৱহেলা নকৰিবলৈ। দেৱী লক্ষ্মীৰ কৃপাই তেওঁলোকক আত্মবিশ্বাস দিব, যাতে তেওঁলোকে নিজৰ সিদ্ধান্তত দৃঢ় হৈ থাকিব পাৰে আৰু পৰিস্থিতিৰ আগত নাভাঙে। এই মাঘী পূৰ্ণিমা কৰ্কট ৰাশিৰ বাবে এক কোমল কিন্তু শক্তিশালী আশীৰ্বাদ। ই ধন কেৱল টকাৰ ৰূপত নহয়, ই শান্তি, সুৰক্ষা আৰু মানসিক স্থিৰতাৰ ৰূপত জীৱনলৈ আহিব। মাঘী পূৰ্ণিমাৰ পবিত্ৰ তিথিত দেৱী লক্ষ্মীৰ কৃপা যিসকল ৰাশিৰ ওপৰত লাহে লাহে কিন্তু দৃঢ়ভাৱে অৱতৰণ কৰিবলৈ গৈ আছে, কন্যা ৰাশি সেইসকলৰ ভিতৰত অন্যতম। জ্যোতিষমতে কন্যা ৰাশি পৰিশ্ৰম, শৃংখলা আৰু দায়িত্ববোধৰ প্ৰতীক। এই ৰাশিৰ লোকসকলে সাধাৰণতে নিঃশব্দে নিজৰ কৰ্তব্য পালন কৰে, ফলত অপেক্ষাত কেতিয়াও হুলস্থুল নকৰে। কন্যা ৰাশিৰ বহু লোকেই দীৰ্ঘদিন ধৰি কঠোৰ পৰিশ্ৰম কৰিও সেই পৰিশ্ৰমৰ প্ৰাপ্য ফল নাপাই মনত এক প্ৰকাৰৰ ক্লান্তি অনুভৱ কৰি আছে। কাম আছে, দায়িত্ব আছে, কিন্তু স্বীকৃতি বা স্থিৰ লাভ যেন সদায় পলমকৈ আহে। এই মাঘী পূৰ্ণিমাই সেই দীৰ্ঘ অপেক্ষাৰ অন্ত কৰিবলৈ আৰম্ভ কৰিব। এই সময়ছোৱাত কন্যা ৰাশিৰ লোকসকলৰ জীৱনত কৰ্মক্ষেত্ৰত শুভ পৰিৱৰ্তন দেখা যাব পাৰে। যি কাম তেওঁলোকে নীৰৱে আৰু সততাৰ সৈতে কৰি আহিছিল, সেই কামে এতিয়া ঊৰ্ধ্বতন ব্যক্তিৰ দৃষ্টিগোচৰ হ'ব। পদোন্নতি, দায়িত্ব বৃদ্ধি অথবা স্থিৰ আয়ৰ সুযোগ এই সময়ছোৱাত সৃষ্টি হ'ব পাৰে। আৰ্থিক দিশতো এই পূৰ্ণিমাই কন্যা ৰাশিৰ লোকসকলক লাহে লাহে স্থিৰতা দিব। হঠাৎ ধন লাভ নহ'লেও আয় আৰু ব্যয়ৰ মাজত সমন্বয় সৃষ্টি হ'ব। আগতে যি টকাৰ চিন্তাই মন ব্যস্ত কৰি ৰাখিছিল, সেই চিন্তা লাহে লাহে হ্ৰাস পাব। মানসিকভাৱে এই পূৰ্ণিমাই কন্যা ৰাশিৰ লোকসকলক হালধীয়া পোহৰ দেখুৱাব। নিজকে সদায় কঠোৰভাৱে মূল্যায়ন কৰা অভ্যাস লাহে লাহে সলনি হ'ব। দেৱী লক্ষ্মীৰ কৃপাই তেওঁলোকক বুজাব, নিজৰ পৰিশ্ৰম অমূল্য আৰু সেই পৰিশ্ৰমৰ ফল নিশ্চয় আহিব। এই মাঘী পূৰ্ণিমা কন্যা ৰাশিৰ বাবে এক শান্ত কিন্তু দৃঢ় আশীৰ্বাদ। ই শিক্ষা দিয়ে যে ধৈৰ্য আৰু সততা কেতিয়াও বিফল নহয়। সময় আহিলেই ভাগ্য নিজেই পথ সলনি কৰে। এই পবিত্ৰ তিথিৰ কৃপাই কন্যা ৰাশিৰ লোকসকলৰ জীৱনত স্থিৰতা, সন্মান আৰু সৌভাগ্য লাহে লাহে স্থায়ী ৰূপ ল'ব। মাঘী পূৰ্ণিমাৰ পবিত্ৰ তিথিত দেৱী লক্ষ্মীৰ কৃপা যিসকল ৰাশিৰ ওপৰত হঠাৎ আৰু আশ্চৰ্যজনক ৰূপত প্ৰভাৱ বিস্তাৰ কৰিবলৈ গৈ আছে, তুলা ৰাশি সেই তালিকাৰ এক বিশেষ অংশ। জ্যোতিষমতে তুলা ৰাশি সমতা, ন্যায় আৰু সৌন্দৰ্যবোধৰ প্ৰতীক। এই ৰাশিৰ লোকসকলে সদায় সকলো দিশত সামঞ্জস্য ৰাখিবলৈ চেষ্টা কৰে, যদিও সেই প্ৰচেষ্টাত তেওঁলোকে কেতিয়াবা নিজকে উপেক্ষা কৰে। তুলা ৰাশিৰ বহু লোকে দীৰ্ঘদিন ধৰি এটা অদৃশ্য চাপৰ মাজেৰে গৈ আছে। জীৱনত বহু সিদ্ধান্ত ল'ব লগা হ'লেও ঠিক কোনটো পথ বাচিব সেই বিষয়ে সংশয় থাকে। এই মাঘী পূৰ্ণিমাই সেই দ্বিধা লাহে লাহে দূৰ কৰিব আৰু মনত স্পষ্টতা আনিব। এই সময়ছোৱাত তুলা ৰাশিৰ লোকসকলে জীৱনৰ কিছুমান ক্ষেত্ৰত হঠাৎ শুভ পৰিৱৰ্তন অনুভৱ কৰিব পাৰে। যি কাম বহুদিন ধৰি স্থবিৰ হৈ আছিল, সেই কামে নতুন গতি লাভ কৰিব। কিছুমান ক্ষেত্ৰত অপ্ৰত্যাশিত ধন লাভ, উপহাৰ অথবা শুভ সংবাদ লাভ হ'ব পাৰে, যিয়ে মন আনন্দৰে ভৰাই তুলিব। কৰ্মক্ষেত্ৰত এই পূৰ্ণিমাই তুলা ৰাশিৰ লোকসকলক সঠিক সিদ্ধান্ত ল'বলৈ সহায় কৰিব। যি ঠাইত আগতে ভয় বা সংশয় আছিল, সেই ঠাইত সাহস আৰু দৃঢ়তা আহিব। দেৱী লক্ষ্মীৰ কৃপাই তেওঁলোকক নিজৰ মূল্য বুজিবলৈ শিকাব আৰু নিজৰ অধিকাৰৰ বাবে দৃঢ়ভাৱে আগবাঢ়িবলৈ শক্তি দিব। আৰ্থিকভাৱে এই সময়ছোৱা তুলা ৰাশিৰ বাবে সৌভাগ্যসূচক। যদিও সকলো লাভ একেলগে নাহিব, তথাপি টকাৰ ক্ষেত্ৰত ইতিবাচক পৰিৱৰ্তন স্পষ্ট হ'ব। আয়ৰ নতুন উৎসৰ চিন্তা আৰম্ভ হ'ব আৰু সঞ্চয়ৰ প্ৰৱণতা বৃদ্ধি পাব। এই মাঘী পূৰ্ণিমা তুলা ৰাশিৰ বাবে এক স্পষ্ট সংকেত, নিজক সদায় পিছত ৰাখি নাৰাখিবলৈ।
নিজৰ প্ৰয়োজন আৰু সুখকো গুৰুত্ব দিবলৈ। কাৰণ দেৱী লক্ষ্মীৰ কৃপা তেতিয়াই স্থায়ী হয় যেতিয়া মানুহে নিজক মূল্য দিব শিকে। এই পবিত্ৰ তিথিৰ আশীৰ্বাদে তুলা ৰাশিৰ লোকসকলৰ জীৱনত সমতা, সৌভাগ্য আৰু আৰ্থিক উন্নতি নতুন ৰূপত প্ৰৱেশ কৰিব। এতিয়া আমি আলোচনা কৰিম মাঘী পূৰ্ণিমাৰ দিনা কি কি কাম কৰিলে জীৱনৰ উন্নতিৰ ৰাস্তাবোৰ মুকলি হয়। মাঘী পূৰ্ণিমাৰ পবিত্ৰ তিথিত কৰা সৰু উপায়েও বহুগুণ ফল দিয়ে বুলি শাস্ত্ৰত উল্লেখ আছে। এই দিনটোত দেৱী লক্ষ্মী কেৱল বাহ্যিক আড়ম্বৰ নাহে, বৰঞ্চ শুদ্ধ মন, বিশ্বাস আৰু সৰল আচৰণত অধিক প্ৰসন্ন হয়। সেয়েহে এই পূৰ্ণিমাত কৰা সৰল উপায়েও ভাগ্যৰ দুৱাৰ মুকলি কৰিব পাৰে। এই পবিত্ৰ দিনটোত পুৱাই উঠি শুদ্ধ পানীৰে স্নান কৰি মন আৰু দেহ পবিত্ৰ কৰা উচিত। স্নানৰ পিছত চাফা আৰু সম্ভৱ হ'লে উজ্জ্বল বৰ্ণৰ কাপোৰ পৰিধান কৰা শুভ বুলি গণ্য কৰা হয়। ইয়াৰ দ্বাৰা মনত ইতিবাচকতা সৃষ্টি হয় আৰু আধ্যাত্মিক শক্তি সক্ৰিয় হয়। তাৰ পিছত ঘৰৰ পূব বা উত্তৰ পূব দিশত যদি সম্ভৱ হয় দেৱী লক্ষ্মীৰ এখন ছবি বা মূৰ্তিৰ আগত এগছি চাকি জ্বলাই দিব। চাকি জ্বলোৱা মানে কেৱল পোহৰ জ্বলোৱা নহয়, ই হৈছে নিজৰ ভিতৰৰ অন্ধকাৰ দূৰ কৰাৰ এক সংকল্প। চাকি জ্বলাই দেৱী লক্ষ্মীৰ নাম শুদ্ধ মনে স্মৰণ কৰিব লাগে। এই সময়ত ওম শ্ৰীম মহালক্ষ্মী নম মন্ত্ৰটি অন্ততঃ 11 বাৰ জপ কৰিলে মন একাগ্ৰ হয় আৰু বিশ্বাস দৃঢ় হয়। মন্ত্ৰ জপ কৰাৰ সময়ত মনত কোনো লোভ বা অধৈৰ্য নাৰাখি কেৱল কৃতজ্ঞতাৰ অনুভৱ ৰাখিব লাগে। মাঘী পূৰ্ণিমাৰ দিনা সামান্য দান কৰাটো অতি শুভ বুলি কোৱা হৈছে। চাউল, গুড়, তিল বা সামান্য মিঠাই দান কৰিলে দেৱী লক্ষ্মী সন্তুষ্ট হয় বুলি বিশ্বাস কৰা হয়। দানৰ পৰিমাণ ডাঙৰ হ'ব লাগিব বুলি নহয়, দানৰ মনোভাৱেই মুখ্য। এই দিনটোত অসন্তোষ, ক্ৰোধ আৰু নিগেটিভ চিন্তাৰ পৰা নিজক আঁতৰাই ৰাখিব লাগে। কাৰণ মাঘী পূৰ্ণিমা হৈছে মন শুদ্ধ কৰাৰ এক বিশেষ সুযোগ। যিমানেই মন শান্ত আৰু শুদ্ধ হ'ব, সিমানেই দেৱী লক্ষ্মীৰ কৃপা সহজে লাভ হয়। এই সৰু কিন্তু শুদ্ধ উপায়সমূহে মানুহৰ ভাগ্য হঠাৎ সলনি নকৰিলেও ভাগ্যৰ পথ নিশ্চয় মুকলি কৰি তোলে। মাঘী পূৰ্ণিমাই সেই পথত প্ৰথম পোহৰ জ্বলাই দিয়ে। এই পবিত্ৰ তিথিৰ আশীৰ্বাদেৰে যিসকলে বিশ্বাসেৰে এই উপায় পালন কৰিব, তেওঁলোকৰ জীৱনত ধন, শান্তি আৰু সৌভাগ্য লাহে লাহে স্থায়ী ৰূপ ল'ব। ধন্যবাদ।